মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকলে HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব 2024 বৰ্ষৰ 28 মে'ৰ পৰা যিটো অনুষ্ঠিত হ'ব, তেওঁলোকৰ কাৰণে কিছুমান বহুত গুৰুত্বপূৰ্ণ কথা মই এইটো ভিডিঅ'ত জনাম যে কোনটো ছাবজেক্টত কিমান নম্বৰ থাকিব, কেইঘণ্টা পৰীক্ষা হ'ব, সকলোবিলাক কথা মই এইটো ভিডিঅ'ত জনাম। গতিকে তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান বা ইংৰাজী বিষয়ৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব, তেওঁলোকে কেৱল 45 নম্বৰৰ পৰীক্ষা দিব লাগিব। গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, ইংৰাজী আদি বিষয়ৰ কেৱল 45 নম্বৰৰ যিটো বস্তুনিষ্ঠ অৰ্থাৎ দীঘলীয়া প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। MCQ আৰু প্ৰেক্টিকেলৰ নম্বৰবোৰ আগৰ পৰীক্ষাৰ পৰাই লোৱা হ'ব, অৰ্থাৎ আগতে যিটো পৰীক্ষা দিছিলে, যিটোত ফেইল কৰিছে, সেইবিলাকৰ পৰাই এই 4টা ছাবজেক্টৰ নম্বৰবিলাক লোৱা হ'ব। তাৰপিছত MCQ আৰু এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ নম্বৰ মিলাই মুঠ 27 নম্বৰ পালেহে এই সমাজ বিজ্ঞান, বিজ্ঞান, সাধাৰণ গণিত, ইংৰাজী আদি বিষয়ত পাছ কৰিব পাৰিব। অসমীয়া আৰু প্ৰেক্টিকেল নথকা যিবিলাক ইলেক্টিভ আছে, যেনেকুৱা হিন্দী, এৰাবিক, এডভান্স মেথছ এনেকুৱা আৰু থাকিব পাৰে, এইবিলাকত যদি কম্পাৰ্টমেণ্টেল পৰীক্ষা দিয়ে তেতিয়া 30 নম্বৰ পালেহে পাছ কৰিব। সাধাৰণ বিজ্ঞান, সাধাৰণ গণিত, সমাজ বিজ্ঞান আৰু ইংৰাজী পৰীক্ষাৰ সময় 2 ঘণ্টা থাকিব। যদি এইকেইটা ছাবজেক্টত কোনোবাই কম্পাৰ্টমেণ্টেল পৰীক্ষা দিয়ে তেন্তে সময় পাব মাত্ৰ 2 ঘণ্টা, যিহেতু 45 নম্বৰৰ পৰীক্ষা। অসমীয়া আৰু প্ৰেক্টিকেল নথকা ইলেক্টিভ ছাবজেক্টবিলাকৰ পৰীক্ষাৰ সময় থাকিব 3 ঘণ্টা, যিহেতু এইবিলাক 100 নম্বৰীয়া পৰীক্ষা হ'ব, গতিকে এইবিলাক 3 ঘণ্টা সময় পৰীক্ষা দিব লাগিব। গতিকে এইকেইটা আছিলে খুব গুৰুত্বপূৰ্ণ কথা কিছুমান। গতিকে আশা কৰোঁ ইয়ে তোমালোকক সহায় কৰিব। ভিডিঅ'টো এটা লাইক কৰি দিবা।